শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। প্ৰায় প্ৰতিটো প্ৰান্ততে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে। ব্যতিক্ৰম নহয় নগাঁও। নগাঁৱৰ শংকৰনগৰ সাৰ্বজনীন নামঘৰো কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আঞ্চলিক ভিত্তিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন কৰে। প্ৰভু শ্ৰীকৃষ্ণৰ ৰাসলীলা চাবলৈ দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছে শংকৰনগৰ সাৰ্বজনীন নামঘৰো কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগণ। উক্ত ৰাস মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁৱৰ আয়ুক্ত দেৱশিষ শৰ্মা, নগাঁৱৰ প্ৰাক্তন বিধায়ক ডাক্তৰ দুৰ্লভ চমুৱাৰ লগতে সমাজকৰ্মী সুৰেশ বৰা উপস্থিত থাকে। সভাপতি প্ৰমুখে আমাৰ অতিথিসকল, আমাৰ আয়ুক্ত তথা সমাজপ্ৰিয় দেৱাশিষ শৰ্মা ডাঙৰীয়া, ইয়াত নিমন্ত্ৰিত অতিথি আমাৰ বিশিষ্ট সমাজসেৱক ভাতৃ সুৰেশ বৰা ডাঙৰীয়া আৰু আমাৰ ডক্টৰ উদ্ধৱ কুৰেশী প্ৰমুখে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু ভক্তপ্ৰাণ ৰাইজ। দেৱাশিষ শৰ্মা ইতিমধ্যে কৈছে যে এইটো আত্মা পৰমাত্মাৰ মিলন, জীৱাত্মা পৰমাত্মাৰ মিলন। মই আজি এটা কথাই আপোনালোকক কৈ যাওঁ, যি প্ৰেমত পবিত্ৰতা নাথাকে, যি প্ৰেমত স্বাৰ্থ থাকে, সেইটো মোহ হয়, প্ৰেম নহয়। আৰু স্বাৰ্থ নিমিত্ত যিটো প্ৰেম, সেইটো যেতিয়া পূৰণ নহয় তেতিয়া মানুহৰ ইৰিটেশ্যন হয়, খং হয়, কোনোবাই চুইচাইড কৰে, কোনোবাই জীৱনটো জীয়াই নাথাকে, ইত্যাদি ইত্যাদি ইত্যাদি। গতিকে যিকোনো ক্ষেত্ৰতে ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতে যদি স্বাৰ্থ ৰাখে যে ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচৰ হ'ব, যেতিয়া নহ'ব তেতিয়া মনটো বেয়া লাগিব। ল'ৰাকেইটা পঢ়াওঁতে ডাক্তৰৰ চিট পাব, অমুক পাব, তমুক পাব, ল'ৰাটোৱেও যেতিয়া চিট নেপাব তেতিয়া বেয়া পাব। গতিকে স্বাৰ্থ লৈ ল'ৰা ছোৱালী ডাঙৰ নকৰিব, নিস্বাৰ্থভাৱে ল'ৰা ছোৱালী ডাঙৰ কৰিব। ল'ৰা ছোৱালীবিলাক দেৱতাৰ গুণ দিব। এই যে আমি ল'ৰা ছোৱালীবিলাক জন্ম দিলোঁ দেৱতাৰ গুণ। দেৱতাৰ গুণটো কি? দয়া, কৰোণা, মমতা, লোকৰ কথা শুনিবলৈ যাৰ বেয়া পায়, নিজে কৈ ভাল পায়, এইবিলাক আকুৰি গুণ। লোকৰ কথা শুনি ভাল নাপায়, নিজে কৈ ভাল পায়, এইবিলাক আকুৰি গুণ। লোভ, মোহ, কাম, ক্ৰোধ, অহংকাৰ। আৰু গুৰুজনাই কৈ গৈছে দুটা বাঘ থিয় হৈ আছে, এটা হ'ল অহংকাৰ, এটা হ'ল লোভ। য'ত স্বাৰ্থ আছে সেইটো মোৰ প্ৰেম নহয় দেই। নিস্বাৰ্থভাৱে যিকোনো কথা সহায় কৰিছে, নিস্বাৰ্থভাৱে কিবা এটা কাম কৰিছে নিস্বাৰ্থভাৱে, খালি প্ৰভুৰ এটা মিলনৰ স্বাৰ্থ ৰাখক, সেইটোৱে পৰমাত্মা মিলন। আৰু মোৰ স্বাৰ্থ এটাই আছে যে মোৰ আত্মাটো উদ্ধৱ কৰিব লাগে। এই জীৱনটো মই যে আজি জীয়াই আছোঁ, প্ৰভুৱে আনিছে, মই কথা কৈ আছোঁ, এই জীৱনটো নেদেখা যিটো বস্তু শক্তি, শক্তি চকুৰে নেদেখি, শক্তি চকুৰে নেদেখি, ভগৱানক সেইকাৰণে চকুৰে নেদেখি, আত্মা পৰমাত্মা জীৱনটো আৰু দেহাটো যিবিলাক চকুৰে দেখি এইবিলাক ইয়াতে লৈ গুচি যাব। মই বিশেষ নহয়, ইয়াত আমাৰ কেইবাজনো বক্তা আছে, কুৰেছে উদ্বোধন কৰোঁতে কৰিব, জামুগুৰিৰ ৰাসখন উদ্বোধন কৰিব লাগে। আৰু তেওঁলোকে কৈছে আপুনি 10টা বজাতকৈ 1 মিনিটো দেৰি নকৰিব। তেওঁলোকৰ ফোন আহিলে মই কৈ আছোঁ বুলি কৈ আছোঁ। গতিকে এইখন আমাৰ ঘৰুৱা ৰাস, সদায় আহি থাকোঁ। আপোনালোক সকলোৰে মংগলৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰা। মোক দুআষাৰ নমস্কাৰ। শ্ৰীযুত ডক্টৰ দুৰ্লভ চমুৱা ছাৰ, বিশিষ্ট সমাজ সেৱক শ্ৰীযুত সুৰেশ বৰাদেৱ, আজিৰ এই সভাৰ উদ্বোধক ডক্টৰ ধনঞ্জয় কৌশিক ডাঙৰীয়া, সন্মানীয় শ্ৰীযুত নাৰায়ণ পাল ডাঙৰীয়া, সন্মানীয় শ্ৰীযুত পণ্ডিত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি সন্মানীয় আয়ুক্ত ডাঙৰীয়া, মঞ্চত উপবিষ্ট প্ৰতিগৰাকী মহানুভা, শংকৰনগৰ সাৰ্বজনীন ৰাস সমিতিৰ প্ৰতিগৰাকী সদস্যবৃন্দ, সন্মুখত বিৰাজমান ভক্তপ্ৰাণ ৰাইজ, বাই ভনীসকল, আই মাতৃসকল, সন্মুখত থকা আমাৰ ভকত গায়কসকল, সকলোকে মই মোৰ নমস্কাৰ, মই প্ৰণিপাত জনাইছোঁ। ৰাইজ, আজিৰ এই শুভ দিনটোত আপোনালোক সকলোলৈকে মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ। যি উদ্দেশ্যেৰে সাধাৰণ মানুহৰ মাজত গুৰুজনাই ৰাসলীলা আগবঢ়াই দিব বিচাৰিছিলে, সেই তাত
জীৱাত্মা আৰু পৰমাত্মাৰ যিটো মিলন প্ৰতিখন নাটৰ জৰিয়তে সাধাৰণ জনসাধাৰণক তেওঁ এইষাৰ কথা ব্যক্ত কৰিব বিচাৰিছিলে যে প্ৰেম বহু বেলেগ ধৰণৰ থাকে, এটি অলৌকিক প্ৰেম, আৰু এই অলৌকিক প্ৰেম যোনটো সেই প্ৰেমৰ কথা, এই দৈবিক প্ৰেমৰ কথা শ্ৰীকৃষ্ণৰ বাণী শুনি ভক্তপ্ৰাণ ৰাইজে জানোচা ভগৱানৰ কাষৰ পৰা তেওঁলোকে দূৰলৈ গুচি গৈছে। প্ৰতিটো দিশত গুৰুজনাই আজি নাম কীৰ্তনৰ জৰিয়তে হওক, আমি নাম কীৰ্তনত কিয় হাত চাপৰি বজাব লাগে, মহাপ্ৰসাদৰ জৰিয়তে হওক, ভাওনাৰ জৰিয়তে হওক, প্ৰতিটো দিশত অকল সাংস্কৃতিক দিশ নহয়, সামাজিক অৰ্থনৈতিক প্ৰতিটো দিশত সমাজখনক আগবঢ়াই লৈ যাবলৈ গুৰুজনাই চেষ্টা কৰিছিলে। আজি এই নাটখন যিখন আমাৰ সন্মুখত পৰিৱেশন কৰা হ'ব, মোৰ দৃঢ় বিশ্বাস যে ভক্তপ্ৰাণ ৰাইজে যি উদ্দেশ্যেৰে এই নাটসমূহ ৰাইজৰ মাজলৈ গুৰুজনাই লৈ যাব বিচাৰিছিলে, আজি এইখিনি কথা প্ৰকৃততে হৃদয়ঙ্গম কৰি জীৱাত্মা আৰু পৰমাত্মাৰ মিলন হ'ব, আৰু এই জীৱাত্মা আৰু পৰমাত্মাৰ যেতিয়া মিলন হয়, সেইখিনি কথা যদি আমি প্ৰকৃততে হৃদয়ঙ্গম কৰিব পাৰোঁ, প্ৰকৃততে সমাজখন ধুনীয়া হৈ যায়। বক্তব্য বেছি দীঘলীয়া কৰি সত্য ৰাইজ, আয়োজকসকলক আমাক ইমানখিনি সন্মান যাচি আপোনালোকৰ আগত মোৰ এই মনৰ ভাৱখিনি ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰি বিশেষভাৱে পুনৰবাৰ আয়োজকসকলক আৰু সমূহ শ্ৰোতাক মোৰ ধন্যবাদ জনাই মোৰ বক্তব্য